হেল্ল', কি খবৰ? গুড মৰ্ণিং। মই বাবলি আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। মই আজি শুই উঠি ভাবিলোঁ যে আপোনালোকৰ আগত অকণমান ভিডিঅ' কৰোঁ আৰু দেখুৱাওঁ যে ৰাতিপুৱা শুই উঠি ৰাতিপুৱা সময়খিনিত মানে কি কাম কৰোঁ নকৰোঁ। কিছুমানে কয় নাই যে ৰাতিপুৱা কি কাম থাকে ঘৰত, ইমান সময় লাগি যায় বুলি। এইটো তাৰ কাৰণে মানে যোনে এনেকুৱা কয় তাক ক'লোঁ মানে সি অকণমান চাবচোন কি থাকে নাথাকে কামবোৰ। সেইকাৰণে ভাবিলোঁ যে অকণমান ভিডিঅ'টো মানে কৰোঁ, কেনে লাগে ভিডিঅ'টো। আৰু চেষ্টাও কৰিছোঁ, নতুন এখন চেনেল খুলিছোঁতো, তো ভাবিলোঁ ভিডিঅ'টো দিওঁ আৰু চাওঁচোন ভিডিঅ'টো কেনেকুৱা হয় বোলো, ভাল হয় না বেয়া হয়। যদিও বেয়া লাগে আপোনালোকক ক'ব আকৌ, ভালে হৈছোঁ বুলি এনেকুৱা ক'ব আকৌ। তাৰপৰা ৰাতিপুৱা শুই উঠি ফ্ৰেছ হ'লোঁ, ফ্ৰেছ হৈ মেলি আৰু আহি গ'ল চাহ। মইতো আকৌ এই ৰঙা চাহহে খাই ভাল পাওঁ, গাখীৰ দিয়া চাহ নাখাওঁ। মানে গাখীৰ চাহ খালে কিবা গেষ্ট্ৰিক হয়, মানে দিনটো বেয়া লাগি থাকে। মানে গাখীৰ দিয়া চাহ খালে আপুনি গাখীৰ দিয়া চাহ খাব আৰু ৰঙা চাহ খাবচোন। ৰঙা চাহটো খালে মানে আপোনাৰ মূৰটো মানে ভাল লাগি থাকে, ফ্ৰেছ লাগি থাকে আৰু গাটো মানে বেয়া নালাগে। আপুনি ৰঙা চাহ একাপ আৰু দুটামান বিস্কুট খাব, তেতিয়া চাব আপোনাৰ গাটো হালকা হৈ থাকে। আৰু ৰাতিপুৱা যদি পেট ভৰ্তি কিবা খাই নাস্তা আৰু নহ'লে গাখীৰ দিয়া চাহ বা ৰুটি বা কিবা যদি খায় আপুনি, তেতিয়াহ'লে গাটো মানে একদম বেয়া লাগি থাকে, কিবা নিচিনা মানে মুখখন বেয়া লাগি থাকে। কিছুমানেতো গাখীৰ দিয়া চাহ খাবই নোৱাৰে। ময়ো সেনেকুৱা ৰঙা চাহ খাই গাখীৰ দিয়া চাহ মানে মই খাবই নোৱাৰোঁ। ৰঙা চাহটোহে ভাল লাগে। মই মানে চাহ নাখাওঁ, আৰু খালেও যদি মানে ৰঙা চাহটো মানে খাওঁ, ৰঙা চাহ খাই ভাল পাওঁ আৰু ৰঙা চাহটো মানে ভালো, বেয়া নহয়। তাৰপৰা ৰাতিপুৱা শুই উঠি আৰু চাহ খাই মেলি অকণমান ল'ৰাটোক পঢ়াবলৈ বহাইছোঁ। পঢ়িবলৈ নোখোজে। মই ক'লোঁ যে ভিডিঅ'টো কৰি আছোঁ, তোমাৰ ভিডিঅ'টো মানুহে চাব, তুমি লিখাচোন, তোমাৰ লিখাবোৰ কোনে চাব, তোমাৰ মেমহেঁতি চাব, এনেকুৱা ক'লোঁ আৰু সেইকাৰণে অকণমান লিখি আছে। গৰম বন্ধত 1 মাহ ছুটি পালে নাই, ছুটি পোৱা সময়ত মানে একদিনো সি নপঢ়ে, স্কুল বন্ধ বুলি নপঢ়া। চাহ পানী খাই ল'ৰাটোক অকণমান পঢ়াই মেলি এইটোতো মোৰ মেইন বস্তু। ৰাতিপুৱা শুই উঠি মোক এই বস্তুটো লাগিবই আকৌ। এই বস্তুটো নহ'লে মানে মাথা মোৰ গৰম। এইটো বস্তু মানে ধুনীয়াকৈ ৰাতিপুৱা চাহ নাখাই মানে পানী এগিলাচ খাই মই এই বস্তুটো বস্তুটো হৈছে তামোল আৰু পানী। এই বস্তুটো খাই মেলি মানে খালে আৰু মোৰ এনাৰ্জি আহি যায়। আহিয়ে গ'ল এনাৰ্জি। তামোলখন মুখত ল'লোঁ, লৈ মেলি আৰু লাঠি এডাল লৈ ওলাই গ'লোঁ অকণমান ক'ত, বাৰীত কি আছে কি নাই। মুঠতে ৰাতিপুৱা শুই উঠি মুখত তামোলখন লৈ মই বাৰীত একপাক যামেই, গৈ পেলাই চাওঁ ক'ত কি আছে, ক'ত জংঘল হৈ আছে নেকি, ক'ৰবাত কিবা ভাগি ছিগি পৰি আছে নেকি, সেইবোৰ মানে চাবলৈ যাওঁ। গৈ দেখিলোঁ জলকীয়া গছ এডাল ভাঙি পৰি আছে। তাৰ আগদিনাখন গৈছিলোঁ, গৈ দেখি আহিলোঁ। ৰাতিটো এনেকুৱা পাৰ হয়, ৰাতিপুৱা ভাবিছোঁ যাওঁৱেই আকৌ। গৈ এই জলকীয়া গছডাল উঠাই ইয়াত লাঠি এটা বান্ধি দিওঁ। মানে লাঠিটো বান্ধি দিলে এই বস্তুটো মানে টাইট হৈ থাকিব। আৰু সেই মাজত কেইদিনমান আগত বৰষুণ আহিছিলে, বৰষুণৰ কাৰণে এই জলকীয়া লাগি আছে, মানে গছটো অকণমান ভাৰী টাইপৰ ওজন হ'ল, সেইকাৰণে বাগৰি পৰিলে। তো আৰু মাটিটো মানে বৰষুণ দি থাকিলে নৰম হৈ যায় না তলত, সেইকাৰণে বস্তুটো ভাঙি তলত পৰিছে। আৰু মানুহজনটো সেয়ে বাৰীত কি আছে কি নাই সেইবোৰ সি নাচায় আৰু, এইবোৰ কাম মোৰহে। তাৰপৰা এই জংঘলবোৰ অকণমান চফা কৰি লওঁ। বাৰীত মানে চব অকণমান লগাইছোঁ আৰু কচু এজোপা, কেইডালমান ভেন্দি গছ, এই ভোল এডাল দেখিছা, ভোল এজোপা, তিয়ঁহ লাগিছিলে, এনেকুৱা কিবা কিবি লগালোঁ আৰু। বেছি ডাঙৰ নহয়, সৰু মোৰ বাৰী, কিন্তু ভাল লাগে। বাৰী এখন থাকিলে ভাল লাগে, শাক পাতবোৰ অকণমান খাব পাৰি আৰু। তাৰপৰা গৰম উঠিলে আৰু অকণমান দেৰি ৰ'দ ওলালে নহয়, গৰম লাগি গ'ল। তাৰপৰা আহিলোঁ, আহি আৰু টোপোলা এটা দিলে হাতত। কি বোলে এই টোপোলাত কি আছে চাওঁচোন। দেখিলোঁতো এইটোহে। এইটো মানে ৰাতিপুৱা মানে হ'লে মাছ হওক মাংস হওক আহি যাবই। আপুনি আহিলেতো বনাবই লাগিব, নবনালেতো আৰু আহিছে যেতিয়া বনাবই লাগিব। আৰু কি কৰোঁ, উপায়তো নাই, বনাব লাগিবই। তেহেঁতি আনি দিয়া মানুহ, বনোৱা মানুহ আমিহে। ৰাতিপুৱা উঠি ক'ব কি কাম থাকে মাইকী মানুহৰ, ৰাতিপুৱা ঘৰত কি কাম থাকে, ইমান সময় কিয় লাগি যায়। ইমান সময় নালাগে নহয়, ঘৰৰ কামখিনি কৰিবলৈ কাৰণে ইমান সময় লাগি যায় নেকি। কিন্তু কি কাম থাকে, কিমান কাম থাকে সেইবোৰতো নাজানে। মাংস আনি দিব, মাছ আনি দিব সময়মতে,
বনাই দিব লাগিব বা সময়মতে খাবলৈ পাব লাগিব তেহেঁতি, তেতিয়া হৈছে। কিন্তু তাৰ মাজতে যে কিমান কাম থাকে, মাছ বাচিব লাগে, মাছ যদি আনি দিয়ে মাছ বাচিব লাগে, বাচি মেলি ধুই বনাওঁতে কিমান সময় লাগি যায়। তাৰপৰা মাংস হ'লেও সিমান সময় লাগি যায়। তাৰপৰা লগৰ এজনী বোৱাৰী স্কুলৰ আমাৰ বেটাৰ লগৰ আহিলে বহিলে, চাহ দিলোঁ, এইবোৰ কিবাকিবি কৰিলোঁ, সেইবোৰ নেদেখুৱালোঁ আৰু। সেইবোৰ যদি দেখুৱাবলৈ যাওঁ তেতিয়াহ'লে ভিডিঅ'টো ঢেৰ দীঘল হৈ যাব। সেইকাৰণে মই বোলে সেইবোৰ মানে স্কিপ কৰি দিলোঁ আৰু সেইবোৰ নেদেখাওঁ। তাৰপৰা এই কামটো হৈছে সদায় দিনৰ কাম। এই কামটো মানে আপুনি লাগিলে এসাঁজ আপুনি ৰাতিপুৱা নাস্তাটো নাখাব, কিন্তু এই কামখিনি আপুনি কৰিবই লাগিব। ৰাতিপুৱা উঠি ফ্ৰেছ হৈ কিনে এই কামখিনি থাকি যাবই। ক'ৰবাত আপুনি যাওক, আজি ক'ৰবাত যাবলগীয়া থাকিলে, আপোনাৰ বজাৰত যাবলগীয়া থাকিলে, বা আজি আপুনি ঘৰলৈ যাব, মাকৰ ঘৰলৈ যাব, বা আজি আপুনি ক'ৰবালৈ যাব, কিন্তু এই কামখিনি আপুনি কৰি যাবই লাগিব। এই কামখিনি যদি আপুনি নকৰে, কিন্তু সেই আহি আপুনি এদিন, দুদিন, 3 দিন যেতিয়া আপুনি ঘূৰি আহি হ'লেও এই কামখিনি আপুনি কৰিবই লাগিব। এই কামখিনি নকৰিলে মানে আপোনাৰ শান্তি নাই, আপোনাক নিজকে মানে অশান্তি লাগি থাকিব। সেইকাৰণে এই কামখিনি কৰি যোৱাটোৱে মানে ভাল। মই এতিয়া ল'ৰা স্কুল নাই, এতিয়া নহ'লে ল'ৰাক ৰেডি কৰ, ঘৰৰ কাম, নাস্তা, এইবোৰ কামবোৰ কৰি মই দোকানলৈ যাব লাগে। ৰাতিপুৱাখিনি কিমান লৰালৰি কাম হয়, ভাগৰি যাওঁগৈ মানে 10টা 11টা বাজি যায়, শেষেই নহয়। তথাপি দৌৰা-দৌৰি কৰি যেতিয়া দোকানলৈ ওলাই যাওঁ, তাৰপিছত আৰু মানে তাতে গৈ অকণমান ৰেষ্ট কৰোঁ। কিন্তু মোৰ দোকান আছে বুলি নহয়, আপোনালোকৰ যাৰো হওক, চব মাইকী মানুহৰে এই কামটো থাকে। গোটেই মাইকী মানুহৰে এই কামবোৰ মানে কম বেছি, কিছুমানৰ অকণমান কম থাকে, কিছুমানৰ অকণমান বেছি থাকে। তাৰপৰা পাৰ্চেল এটা আহিল, পাৰ্চেলটো ল'লোঁ। পাৰ্চেলত কি আছে পাছত আপোনালোকক দেখুৱাওঁ বুলি পাৰ্চেলটো থৈ দিলোঁ আৰু। তাৰপৰা দেখিলোঁ এয়া ল'ৰা তাতে মানে পানী খেলি আছে। ৰাতিপুৱা হ'ব মানে মুঠতে গা ধুব, দিনত যে কেইবাৰ গা ধুৱে হিচাপে নাই। ঘৰত যেতিয়ালৈকে ৰাতিপুৱালৈকে থাকোঁ, 10টালৈকে মই থাকোঁ, কিমানবাৰ গা ধুব, মানে এনেকুৱা গৰম পৰিছে। আৰু পানী খেলি ইমান ভাল পায় মানে সি। মই এইফালে কাম কৰিম, দেখিম সি তাতে পানী খেলি আছে। সেইকাৰণে আৰু গৈ একেবাৰে গাটো ধুৱাই লৈ আহিলোঁ তাকে আৰু কি দেখুৱাম। এইবোৰতো কাম চবৰে ঘৰত থাকে। আপোনালোকে ভাবিব এইটো কামনো কি দেখাব লাগে নেকি, এইটো দেখুওৱা বস্তু নহয় না। তথাপি আৰু অকণমান দেখুৱালোঁ, অকণমান মানে চেষ্টা কৰিলোঁ, চাওঁচোন ভিডিঅ'টো মানে কেনেকুৱা হয়। মই নিজেও চাওঁ মানে কেনেকুৱা হয়। তাৰপৰা মই নিজেও গা পা ধুই আহিলোঁ। গা পা ধুই আহি ল'ৰাটোক অকণমান ভাত খোৱালোঁ। এতিয়া সময় হৈ গ'ল কমচে কম 10:30মান। ৰাতিপুৱা 6টাৰ পৰা এই কামখিনি কৰি আছোঁ, আপোনালোকক যেনেকুৱা দেখুৱাইছোঁ ভিডিঅ'। এইখিনি কাম কৰি এতিয়া সময় হৈ গ'ল 10:30। মই কিন্তু বহাই নাইকিয়া, ৰেষ্টে নাই মোৰ। তাৰপৰাই গা পা ধুই ল'ৰা ৰেডি কৰি মই নিজেও ৰেডি হ'লোঁ। ৰেডি হৈ এতিয়া আৰু এই লাহেকৈ ওলাইছোঁ আৰু। এতিয়া দোকানলৈ যাওঁ, গৈ তাতেহে অকণমান যদি কাষ্টমাৰ নাহে তাতেহে অকণমান ৰেষ্ট কৰোঁ। এতিয়া আহিছোঁ তেতিয়াহ'লে